ধৰ্মান্তকৰণ তথা খ্ৰীষ্টান আগ্ৰাসনক লৈ এইবাৰ বিশেষ চিন্তন বৈঠক সত্ৰাধিকাৰৰ ঐতিহাসিক আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীৰ নেতৃত্বত অনুষ্ঠিত হোৱা এই বৈঠকতে গঠন হ'ল ঐক্য সম্প্ৰীতি সমন্বয় সমাজ নামৰ এটা অনুষ্ঠানৰ মাজুলীৰ ঐতিহ্য আৰু সাতামপুৰুষীয়া সংস্কৃতিক বিঘ্নিত কৰিব পৰা শক্তিৰ বিৰুদ্ধে ঐক্যবদ্ধ হোৱাৰ আহ্বান সত্ৰাধিকাৰ সমাজৰ খ্ৰীষ্টান আগ্ৰাসনে আমাৰ ঐতিহ্যৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই অনা বুলি উল্লেখ কৰি ইয়াৰ বিৰুদ্ধে সকলো ঐক্যবদ্ধ হ'ব লাগিব বুলি উল্লেখ কৰিলে ডক্টৰ পীতাম্বৰ দেৱগোস্বামীয়ে প্ৰায় 15খন সত্ৰৰ সত্ৰাধিকাৰ তথা প্ৰতিনিধি আৰু বহুকেইটা দল সংগঠনৰ প্ৰতিনিধি উপস্থিত থকা এই বিশেষ বৈঠকত বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰা হয় মাজুলী কালচাৰেল লেণ্ডস্কেপ মেনেজমেণ্ট অথৰিটি এক্ট 2006ৰ জৰিয়তে মাজুলীক সাংস্কৃতিকভাৱে সুৰক্ষিত কৰিবলৈ দাবী জনোৱাৰ লগতে আন বহুকেইটা প্ৰস্তাৱ গ্ৰহণ কৰা হয় বৈঠকত ধৰ্মান্তকৰণ বিষয়টোক লৈ একাংশই সত্ৰাধিকাৰসকলক সমালোচনা কৰা বিষয়ত সত্ৰাধিকাৰসকলে দুখ প্ৰকাশ কৰাৰ লগতে এয়া দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে আমি প্ৰথমতে আজি মাজুলীৰ ধৰ্মান্তৰিত যিটো সমস্যা সেইটোৰ ওপৰত আলোচনা কৰিছিলোঁ এটাই বিশ্বাস এটাই আশা আমি কেতিয়াও যুদ্ধৰে হিংসাৰে এই সমস্যাবিলাক আমি সমাধান কৰিব নোৱাৰোঁ অতি বিনীত ভাৱেৰে আমি সকলোৰে সৈতে সম্প্ৰীতি স্থাপন কৰি আমি সমস্যাবিলাক সমাধান কৰিব পাৰিম এই বিশ্বাসেৰে আজি সকলো ওলাই আহিছে আৰু আমিও সকলো একত্ৰিত হৈ আজি সঁচাকৈ এই সংস্থাটোৰ জন্ম দিছোঁ আৰু এই ক্ষেত্ৰত আমি সকলোৰে আশীৰ্বাদ সহায় সহযোগিতা পৰামৰ্শ